ভাগ্য সাহা না আপনি মেম্বার হয়ে গেলেন। ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা অভিযান ২৪ চলি আছে আৰু সেইটোৰ আধাৰত আমাক ভাৰতীয় জনতা পাৰ্টীয়ে আমাক ৰাষ্ট্ৰীয় সমিতিয়ে আহ্বান জনাইছিলে যে আমি ৭৫% ভোট অৰ্থাৎ যিমান ভোট আমি লোকসভাত পাইছিলোঁ তাৰে যাতে ৭৫% মেম্বাৰশ্বিপ কৰিব পাৰোঁ। সেইটোৰ আধাৰত আমি যিহেতু মই এই বুথৰ সভাপতি ১৩০ নং বুথৰ সভাপতি আৰু মই সভাপতি হিচাপে মোৰ নৈতিক দায়িত্ব আছে যাতে মই ৭৫% যাতে ইয়াতে ভোট যাতে সংগ্ৰহ কৰিব পাৰোঁ, আমাৰ মেম্বাৰশ্বিপ যাতে দিব পাৰোঁ। আৰু যিহেতু লোকসভাত আমি ৫৩০টা আমি ভোট আমি পাইছিলোঁ আৰু ৫৩০টা যি ভোট টোটেল ভোট আছিলে তাৰ ভিতৰত ৪৭০টা আমি ভোট পাইছিলোঁ আৰু এতিয়ালৈ আমাৰ প্ৰায় ৪০০তকৈ ঊৰ্ধত আমাৰ মেম্বাৰশ্বিপ হৈছে। গতিকে সমগ্ৰ মই ভাবোঁ অসমৰ ভিতৰতে চাগে মানে আমাৰ এই যিটো বুথ ইমান লাৰ্জ নম্বৰ অফ পাৰ্চেণ্টেজ দিয়া চাগে বুথ মোৰ ধাৰণা এইটোৱে হ'ব, পিছলৈ মই গম পাম। আৰু লগতে মণ্ডল হিচাপে বৰপেটাত মণ্ডলে সৰ্বশ্ৰেষ্ঠ মেম্বাৰশ্বিপ দিছে। যিমান ভোট পাইছিলে তেওঁলোকে তাৰ ভিতৰত এতিয়ালৈ ৫০% ইতিমধ্যে ক্ৰছ কৰিছে আৰু বাকীখিনিও নিশ্চিত ৰূপত ক্ৰছ কৰিব। মূলগতভাৱে সেইটোৱে, কাৰণ কিয় যাতে এইটো মেম্বাৰশ্বিপটো যেতিয়া দিয়াৰ লগে লগে মানুহ ঘৰে ঘৰে যোৱা এটা পৰিৱেশ এটা আহে আৰু মানুহে ভাল পায়, কাৰণ কিয় মেম্বাৰশ্বিপটো য'ত নেকি বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, য'ত নেকি আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীত্ব গ্ৰহণ কৰি আছে আৰু য'ত নেকি পূৰ্বৰ পৰা লাখ লাখ মানুহ জড়িত হৈ আছে। গতিকে এইবাৰ সকলোৱে ৰিনিউ কৰিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিনিউ কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিনিউ কৰিছে, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰিনিউ কৰিছে আৰু মন্ত্ৰী হিচাপে ৰঞ্জিত কুমাৰ দাসেও এইবাৰ ৰিনিউ কৰিবলগীয়া হৈছে। সেইকাৰণে সকলোৱে ৰিনিউ কৰিছে আৰু এতিয়ালৈ আমাৰ প্ৰায় ৩০ লাখ অসমত আমাৰ ইতিমধ্যে ক্ৰছ কৰিছে আৰু মই ভাবোঁ যে আগন্তুক দিনত ২৫ তাৰিখৰ ভিতৰত নিশ্চিত ৰূপত ৪০ লাখ আমি কৰিব পাৰিম।